সেইটো মই আছিলোঁ এইকেইদিন হাউলীত আৰু যিসকলে মোৰ এইকেইদিন ভিডিঅ'জবোৰ কণ্টিনিউ চাই আছে সিহঁতেতো গম পায়েই। গতিকে এয়া আজি ওলাইছোঁ গুৱাহাটীলৈ দেই, মানে মই আজি গৈ আছোঁ ঘৰ। আৰু আজি মই অকলে অহা নাই, একচুৱেলি ইহঁতেও আহিছে। দুদিনমান আগতে যে মই যে কৈছিলোঁ ভণ্টিক গুৱাহাটীৰ ডক্তৰ এজনৰ তাতে দেখুওৱা বুলি পেলাই, আজি একচুৱেলি মানে 15 দিনৰ পাছত মাতিছিলে, যিহেতু আজি 15 দিন পাৰ হ'ল, গতিকে তাইকো একেলগে দেখুৱাব লৈ আহিলে। আৰু ইফালে হাউলি পাৰ হৈ পেলাই ফাইনেলি গুৱাহাটী সোমালোহি। আৰু একচুৱেলি ইমান দিনৰ মূৰত নিজৰ ঠাইখনত একচুৱেলি নিজৰ ঘৰখনত যাম বুলি পেলাই বহুত বেছিয়ে মনটো ভাল লাগি আছে। আৰু যিহেতু একচুৱেলি ৰাতিপুৱাৰ সময়ত একো এটা খোৱা নাছিলোঁ বেলেগকে, মানে অকল লাল চাহ একাপ খাই আহিছিলোঁ, সেইকাৰণে বহুত বেছি ভোক লাগি আছিলে। তাৰপিছত ভাবিলোঁ যে নাই, প্ৰথমে কিবা এটা কিনি পেলাই খাই লওঁ, নহ'বা পেটত থকা নিগনিবিলাকে হুলস্থুল কৰি থাকিব। সেইকাৰণে ৰাস্তাতে গাড়ীখন ৰখাই পেলাই প্ৰথমে খাই ল'লোঁ। আৰু তাৰপাছত এয়া ময়ো আহি পালোঁ ঘৰ। আৰু আহি পোৱাৰ পাছতে মোৰ আহিলে এটা মিন্ত্ৰাৰ পৰা পাৰ্চেল দেই। আৰু কি পাৰ্চেল আহিছে মই আপোনালোকক নেক্সট ভিডিঅ'টোত দেখুৱাই আছোঁ।